নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ, উই আৰ লুকিং ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট, চিভিল ইঞ্জিনিয়াৰ আৰু ছাইট ছুপাৰভাইজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। একাউণ্টেণ্ট পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 3 years এক্সপেৰিয়েঞ্চ ইন টেলি প্ৰাইম এণ্ড এক্সেল ফৰ একাউণ্টেণ্ট আৰু 2 বছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। 2 years ৰিকুৱাৰ্ড ফৰ চিভিল ইঞ্জিনিয়াৰ এণ্ড ছাইট ছুপাৰভাইজাৰ। KV কাৰ্গিল ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা জবকেইটা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 2 নম্বৰ, আৰ্জেণ্ট ভেকেঞ্চিজ টু বি ফিল্ড আপ এট গুৱাহাটী। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ, ৰিকুৱাৰ্ড ফৰ এ প্ৰাইভেট লিমিটেড কোম্পানী। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years এণ্ড হেণ্ডছ অন এক্সপিৰিয়েঞ্চ উইথ টেলি ERP GST ফিলিং। একাউণ্টছ এক্সিকিউটিভ পোষ্টৰ বাবে আপোনালোকৰ GST ERP ফিলিং এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ, ৰিকুৱাৰ্ড ফৰ এ ডিষ্ট্ৰিবিউশ্যন হাউচ হেভিং কনজিউমাৰ ডিউৰেবল মাৰ্কেটিং এক্সপিৰিয়েঞ্চ অফ 2 to 3 years। কেণ্ডিডেটছ উইথ 2 wheeler উইল বি প্ৰিফাৰ্ড। জবকেইটাৰ বাবে 2 wheeler থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ, ৰিকুৱাৰ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, গুৱাহাটী বেছড ট্ৰান্সফৰ্মাৰ মেনুফেকচাৰিং ইউনিট। গুৱাহাটী বেছড ট্ৰান্সফৰ্মাৰ মেনুফেকচাৰিং ইউনিটৰ বাবে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ বিচৰা হৈছে। কেণ্ডিডেট শুড হেভ নলেজ এবাউট টেষ্টিং মেনুফেকচাৰিং অফ ট্ৰান্সফৰ্মাৰ্ছ ইনক্লুডিং পাৱাৰ ট্ৰান্সফৰ্মাৰ্ছ। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এটলিষ্ট 5 years এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড। শুড পছেছ নলেজ এবাউট মাৰ্কেটিং। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটো গোৱালপাৰা লোকেশ্যনৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং ফৰ ITI ফ্ৰেছাৰ কেণ্ডিডেট ফৰ আৱাৰ ইথানল প্লাণ্ট। ইথানল প্লাণ্টৰ ফালৰ পৰা জবটো মুকলি হৈছে। কোৱালিফিকেশ্যন মেট্ৰিক পাছ, লগতে ITI বিচৰা হৈছে। কোৱালিফিকেশ্যন 10th and above প্লাছ ITI। ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ আৰু ইনষ্ট্ৰুমেণ্টেশ্যন এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। টোটেল পোষ্ট মুকলি হৈছে 10টা। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 24 এপ্ৰিল অৰ্থাৎ অহাকালিৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ, জব ভেকেঞ্চি ৰিকুৱাৰ্ড 1 ষ্ট'ৰ এছিষ্টেণ্ট। এজন ষ্ট'ৰ এছিষ্টেণ্ট বিচৰা হৈছে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে জবটোৰ বাবে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year আৰু জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেল, মাইক্ৰ'ছফ্ট ৱৰ্ড এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। জব লোকেশ্যন গুৱাহাটী হয়। ইয়াৰ পাছৰ পোষ্টটো হৈছে 1 হেড ক্লাৰ্ক, ৰিকুৱাৰ্ড 1 হেড ক্লাৰ্ক। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 year। গুড নলেজ অফ মাইক্ৰ'ছফ্ট এক্সেল এণ্ড মেইনটেইনিং কেছ বুক এণ্ড হেণ্ডেল অল একাউণ্টছ ৰিলেটেড মেটাৰ। জব লোকেশ্যন ওদালগুৰি হয় আৰু চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড প্ৰাৰ্থীসকলে জিমেইল 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ, ৱাক ইন ইণ্টাৰভিউ। অহা 24 এপ্ৰিল তাৰিখে ইণ্টাৰভিউ হ'ব ৰাতিপুৱা 10:30 বজাৰ পৰা আৰু পোষ্টটো হৈছে কল চেণ্টাৰ এক্সিকিউটিভ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। মেইল গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্ল'মা। চেলাৰী দিয়া হ'ব 10,500ৰ পৰা 18,000লৈকে। পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। লোকেশ্যন দিয়া হৈছে 1912 ডাটা চেণ্টাৰ APDCL ASEV কেম্পাছ 6 মাইল গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰি ল'ব। নেক্সট জবটো এলফ্ৰেস্কো গ্ৰেণ্ড এ ইউনিট অফ ব্ৰহ্মপুত্ৰ ক্ৰুজ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং। পোষ্টকেইটা হৈছে 1 নম্বৰতে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ অফিচাৰ। একাউণ্টছ অফিচাৰ পোষ্টৰ বাবে BCom বা MCom পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন 24 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব।
আৰু আপোনালোকে মেইল কৰি চিভিখন পঠিয়াওঁতে ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ। আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো লিখি দিব আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ, এ ৰেপুটেড ফাষ্ট গ্ৰয়িং কোম্পানী হেভিং ইটছ অফিচ এট গুৱাহাটী ইনভাইটেড সুইটেবল কেণ্ডিডেটছ ফৰ ফলোয়িং পজিশ্যন। 1 নম্বৰ পোষ্টটো হৈছে মেনেজাৰ HR, এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট হেভিং পাষ্ট এক্সপেৰিয়েঞ্চ ইন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ৰিচেণ্টলি ৰিটায়াৰ মে অলছ' এপ্লাই। আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 45 to 55 ইয়াৰ্ছ। চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ, কমাৰ্চ গ্ৰেজুৱেট বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 12,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 7 নম্বৰ, মাৰ্কেটিং চেলছ গাই নিডেড, ৰোল প্ৰফাইল এক্সেলেণ্ট কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন স্কিলছ, মিটিং চেলছ টাৰ্গেট, এবিলিটি টু জেনেৰেট লিডছ এণ্ড কনভাৰ্ট লিডছ টু বিজনেছ, ক্লাইণ্ট ফ'ল' আপ, কেণ্ডিডেট শুড হেভ দেয়াৰ অ'ন ভেহিকল। জবকেইটাৰ বাবে আপোনালোকৰ নিজৰ 2 হুইলাৰ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 15,000 পৰা 20,000লৈকে পাৰ মান্থ আৰু ইনচেণ্টিভ এক্সট্ৰাকৈ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ, ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ। 1 নম্বৰ পোষ্টটো হৈছে ব্ৰাঞ্চ মেনেজাৰ, এটা পোষ্ট মুকলি হৈছে। 2 নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ ফৰ টৌৰিং ইন NE4 চেলিং কনষ্ট্ৰাকশ্যন মেচিনাৰী, 4টা পোষ্ট মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে বেলষ্টন গুৱাহাটী। মোবাইল নম্বৰ দিয়া হৈছে 9810039443 আৰু লগতে জিমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। 9 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফিমেল ৰিচিপশ্যনিষ্ট উইথ প্ৰপাৰ নলেজ অফ মাইক্ৰ'ছফ্ট অফিচ ফৰ এন এডভাৰটাইজিং এজেঞ্চি চিটুৱেটেড এট গুৱাহাটী। ফিমেল ৰিচিপশ্যনিষ্ট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউম লগতে ৰিচেণ্ট কালাৰ ফটোগ্ৰাফ এখন আপোনালোকে পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যদি অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰি ল'ব। 10 নম্বৰ, ৰিকুৱাৰ্ড ছিনিয়ৰ ফুল টাইম একাউণ্টেণ্ট উইথ মিনিমাম 5 years এক্সপেৰিয়েঞ্চ ফৰ এ কোম্পানী এট গুৱাহাটী। গুৱাহাটীৰ কোম্পানীৰ বাবে 5 বছৰ অভিজ্ঞতা থকা ছিনিয়ৰ একাউণ্টেণ্ট বিচৰা হৈছে। জবটো ফুল টাইম হয় আৰু জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউম আৰু লগতে লেটেষ্ট ফটোগ্ৰাফ এখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ জবটো আছাম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আছাম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটী ৱান্টেড টিচাৰ অফ মেথমেটিক্স আৰু বটানীৰ টিচাৰ বিচৰা হৈছে। মেথমেটিক্স এণ্ড বটানী ইন আছাম জাতীয় বিদ্যালয়। লাষ্ট ডেট হৈছে 29 এপ্ৰিল। 29 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আৰু আপোনালোকে যদি অধিক সবিশেষ জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে www.assamjatiyabidyalaya.com। এই ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। লিষ্ট অফ ইলিজিবল কেণ্ডিডেটছ ফৰ ৰিটেন টেষ্ট উইল বি পাব্লিছড ইন দ্য ৱেবছাইট। 13 নম্বৰ, ৰিকুৱাৰ্ড টিচাৰ্ছ ফেকাল্টিজ ফৰ প্ৰজ্ঞা একাডেমী এ জুনিয়ৰ কলেজ এট বাইহাটা চাৰিআলি কামৰূপ ৰুৰেল আছাম। ইংলিছ, কেমেষ্ট্ৰি, ফিজিক্স, বটানী, জুলজি, মেথমেটিক্স। এক্সপেৰিয়েঞ্চ ইন NEET JEE কোচিং ডিজাইৰেবল ফৰ ছায়েন্স ছাবজেক্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন মেইল কৰি পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।